সো বন্ধুসকল যেহেতু ডিএলএডৰ আজি লাষ্ট ডেট হয় সো ডিএলএডত যদি এপ্লাই কৰা নাই সো এপ্লাইটো কৰি লোৱা সো যেহেতু ফিজটো হৈছে 600 আৰু যোনটো লাষ্ট ডেট হৈছে 10 জুন আৰু এক্সাম ডেট হৈছে 12 জুলাই নিশ্চয়তো গম পোৱা সো এতিয়া মই দেখাই দিম তোমালোকক কেনেদৰে যদি তোমালোকে এপ্লাই কৰা নাই তো এপ্লাই কৰিব বিচৰা যদি চাই লোৱা ভিডিঅ'টো এবাৰ যেহেতু আজি লাষ্ট ডেট 12টা বজালৈকে ৰাতি 12টা বজালৈকে হ'ব তাৰপিছত আৰু বন্ধ হৈ যাব তো চাই লোৱা কেনেদৰে কৰিবা কৰিবা কৰাৰ পিছত যদি তোমালোকে লগইন কৰিছা লগইনত কৰিবা যেহেতু মোৰ অলৰেডি ৰেজিষ্টাৰ হৈ আছে বা মই তোমালোকক ৰেজিষ্টাৰ কৰি যদি দেখাবলৈ দেখাই দিছোঁ চাই লোৱা তো ৰেজিষ্টাৰ আহিব নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিবা তাৰপিছত তোমালোকে ইয়াত লিখিবা কি লিখা মিষ্টাৰ লিখা শ্ৰী লিখা যি লিখিবা তাৰপিছত ইয়াত ফাৰ্ষ্ট নেমটো লিখিবা ঠিক আছে নেক্সট প্ৰচেছত ক্লিক কৰি দিবা তাৰপিছত ভেৰিফাই অ'টিপিত ক্লিক কৰিবা তাৰপিছত ঠিক এনেদৰে আহিব ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুলি আহিব তাৰপিছত গো টু লগইন পেজত যাবা ইয়াত তোমালোকে ৰেজিষ্ট্ৰেশ্যন ফোন নম্বৰটো আৰু ডেট অফ বাৰ্থটো দি দিবা তাৰপিছত লগইন অপশ্যনত ক্লিক কৰি দিবা তাৰপিছত ঠিক এনেদৰে আহি যাব তোমালোকৰ যোনটো হয় ঠিক এনেদৰে আহিব প্ৰচেছটো কমপ্লিট এপ্লিকেশ্যনত আহিব তোমালোকৰ এইটো ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আহিব তোমালোকৰ যোনটো প্ৰচিড টু কমপ্লিট এপ্লিকেশ্যনত ক্লিক কৰিবা তাৰপিছত তোমালোকে এইটো যোনটো পাৰ্মানেণ্ট এড্ৰেছটো হয় সো পাৰ্মানেণ্ট এড্ৰেছটো দিব লাগিব তাৰপিছত ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিবা তাৰপিছত পুলিচ ষ্টেচনটো দিবা কোনখন পুলিচ ষ্টেচন হয় চাই ল'বা তোমালোকে যদি সব একে হয় যোনটো দেখা পাইছে সেম এড্ৰেছ আই বটনটোত ক্লিক কৰি দিবা তাৰপিছত যোনটো কোৱালিফিকেশ্যনটো হয় কোৱালিফিকেশ্যনটো চাবা তোমালোকৰ কোনটো হয় CBSE হয় নে ICSE হয় নে অৰ্ডাৰ হয় সো অসম হাই ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল হয় সো তাত ক্লিক কৰিছোঁ মিডিয়ামটো কিহৰ আছিলে দি দিবা ষ্ট্ৰীমটো কিহৰ আছিলে দি দিবা যেহেতু আৰ্টছৰ আছিলে বাকী ইয়াৰ পাছিং কিমান চনত হৈছিলে দি দিবা এইটো টোটেল মাৰ্কটো দিবা কিমান মাৰ্কৰ হৈছিলে যেহেতু হাই ছেকেণ্ডেৰী টোটেল মাৰ্ক 500ৰ হয় বাকী কিমান পাইছিলে দি দিবা বাকী এইটো পাৰ্চেণ্টেজটো কিমান আছিলে দি দিবা পাৰ্চেণ্টেজটো নিদিয়াকৈ ধুনীয়াকৈ আহি যায় দেখা পাইছে কিমান পাৰ্চেণ্টেজ পাইছে তাৰপিছত আহিব নেম অফ দি এক্সামিনেশ্যন চেণ্টাৰ তোমালোকে কোনটো এক্সামিনেশ্যন চেণ্টাৰ দিব বিচৰা তাত চিলেক্ট কৰিবা বিশ্বনাথ বৰপেটা বঙাইগাঁও য'ত আছে তোমালোকে চাই ল'বা তোমালোকৰ ধৰক নিয়াৰ যোনটো ওচৰত হয় সো সেইটো চাই ল'বা চাই লৈ পেলাই দি ল'বা সো আমাৰ নিয়াৰ মই নগাঁও হয় সো নগাঁও দি দিছোঁ বাকী চাবা তোমালোকৰ আছে যদি কিবা বাকী ধৰক পাৰ্চেণ্টেজ লিখা আছে যে দেখা পাইছা পাৰ্চেণ্টেজ বাঞ্চে মেক ডিসেবিলিটি যদি ডিসেবিলিটি হয় তেনেহ'লে ইয়েছ দিবা নহ'লে নো দিবা বাকী যোনটো সাবমিট নেক্সটত ক্লিক কৰি দিবা সাকসেসফুলি বুলি আহি যাব সাবমিট সাকসেসফুলি ওকে ক্লিক কৰি দিবা তাৰপিছত ইয়াত আপলোড ডকুমেণ্টছ তোমালোকে ইয়াত ডকুমেণ্টবিলাক আপলোড কৰিব লাগিব দেখা পাইছা মেক্সিমাম সাইজ 100 কপি ভিতৰত দিব লাগিব ফটোখন তোমালোকৰ বাকী সিগনেচাৰটো মেক্সিমাম সাইজ 100 কপি ভিতৰত দিব লাগিব তাৰপিছত তোমালোকে এডুকেশ্যনৰ দিব লাগিব ক্লাছ 10 ৰ এডমিট কাৰ্ডখন দিব লাগিব পাব্লিক বা সাৰ্টিফিকেটখন মানে ডেট অফ বাৰ্থ তোমালোকে এডমিট কাৰ্ডখন দিলে হ'ব 450 কপি ভিতৰত বাকী তোমাৰ হায়াৰ ছেকেণ্ডেৰী যোনখন মাৰ্কশ্বিটখন হয় তোমালোকে 450 কপি ভিতৰত দিব লাগিব ঠিক আছে বাকী হায়াৰ ছেকেণ্ডেৰী ক্লাছ 2 সাৰ্টিফিকেটখনো ইয়াত তোমালোকে আপলোড কৰিব লাগিব ঠিক আছে এইটো মই আপলোড কৰি দিওঁ বাকী কেটেগৰী ইউজৰ কাষ্ট সাৰ্টিফিকেটখন তোমালোকৰ ডিজিটেল কাষ্টখন তোমালোকে আপলোড কৰিব লাগিব ইয়াত বাকী নেক্সট সাবমিট এণ্ড প্ৰিভিউ ফৰ্মত যাব লাগিব মই এটা আপলোড কৰি লওঁ সকলোবোৰ ডকুমেণ্ট দিয়াৰ পিছত তোমালোকে যোনটো সাবমিট এণ্ড প্ৰিভিউ হয় তাত ক্লিক কৰি দিবা ডকুমেণ্ট হেভ বিন সাকসেসফুলি বুলি আহি যাব আৰু ওকে ক্লিক কৰি দিবা এপ্লিকেশ্যন ফৰ্মখন প্ৰিভিউ কৰিবা আবা তাৰপিছত ডিক্লেৰেশ্যনত ক্লিক কৰিবা ক্লিক কৰি যোনটো কনফাৰ্ম প্ৰচেছত ক্লিক কৰি দিবা তাৰপিছত পেমেণ্ট ডিটেইলছত আহিব যেহেতু ইয়াত 600 টকা এটা পেমেণ্ট কৰিব লাগিব তাৰপিছত 600 এটা পে' কৰিলে যোনটো প্ৰচেছটো পে' চিকিউৰিটি তাত ক্লিক কৰি দিবা যেহেতু পেমেণ্ট প্ৰব্লেম যেহেতু হৈ আছে যেহেতু আজি লাষ্ট ডেট হয় সো মই চাই লোৱা তোমালোকে ভিডিঅ'টো পেমেণ্ট প্ৰব্লেমটো তোমালোকৰ নাইকিয়া হৈ যাব ঠিক আছে কেনেদৰে পেমেণ্ট কৰিব চাই লোৱা ঠিক এনেদৰে আহি যাব তোমালোকৰ ইয়াত তোমাৰ কাৰ্ড নেট বেংকিং আৰু UPI কৰিব পাৰা ঠিক আছে
UPI ক্লিক কৰিবা UPI ক্লিক কৰাৰ পিছত তোমালোকে জেনেৰেট QR কোড এটা বনাই ল'বা QR কোডটো স্কেন কৰি তোমালোকে পে'মেণ্ট কৰিব পাৰা ঠিক আছে এইটো চোৱা যিহেতু ট্ৰানজাকশ্যন ফেইল দেখাইছে হয় যিহেতু মোৰ পে'মেণ্টটো অলৰেডি কাটা গ'ল চোৱা পে'মেণ্টটো কাটা গৈছে 607 টকা যিহেতু তোমালোকে এইটো কোনো প্ৰব্লেম কৰিব নালাগে ঠিক আছে মই কেনেদৰে কৰিব লাগে দেখাই দিছোঁ চাই লোৱা যিহেতু মই পে'মেণ্টটো অলৰেডি দি দিলোঁ যিহেতু চাৰ্জ কাটি পেলাই যিহেতু 7 টকা হৈছে 607 টকা হৈছে কিন্তু ট্ৰানজাকশ্যন পেণ্ডিং দেখাইছে চোৱা ইয়ৰ ট্ৰানজাকশ্যন ইজ কাৰেণ্টলি পেণ্ডিং উইল বি আপডেট শ্বৰ্টলি চ' তোমালোকে এই প্ৰব্লেমটো ছল্ভ কৰিবৰ কাৰণে তোমালোকে কি কৰিবা জানানে তোমালোকে পোনপ্ৰথমে তোমালোকে লগ আউট মাৰি দিব লাগিব লগ আউট মাৰাৰ পিছত তোমালোকে আকৌ নেক্সট তোমালোকে মানে প্ৰতি ঘণ্টা মূৰে মূৰে চেক কৰি থাকিবা যিহেতু 12টা বজাত পিছত তোমালোকে ইয়াৰ কাম নোহোৱা হ'ব আৰু তোমালোকে এতিয়া ধৰক কিছুমানে কনফিউজ হৈছে যে মই ফাৰ্ষ্ট পে'মেণ্টটো কৰিলোঁ ছেকেণ্ড পে'মেণ্ট ফাৰ্ষ্ট পে'মেণ্টটো কৰিলোঁ পইচাটো কি বুলি কয় কাটা গ'ল কিন্তু মোৰ একো নহ'ল ট্ৰানজাকশ্যন ফেইল হ'ল কিন্তু ছেকেণ্ডটোৰ মোৰ পে'মেণ্টটো ছাকচেছ হ'ল কিন্তু মোৰ যোনটো ট্ৰানজাকশ্যন ফাৰ্ষ্ট পে'মেণ্টটো অহা নাই তো কি হ'ব চ' সেইটো তোমালোকৰ পে'মেণ্টটো ৰিফাণ্ড হৈ যাব ঠিক আছে সেইকাৰণে তোমালোকে মাজে মাজে লগ আউট মাৰি থাকিবা যোনটো লগ আউট অপশ্যনটো দেখিছা লগ আউট মাৰিবা লগ আউট মাৰি পেলাই তোমালোকে যোনটো অপশ্যনটো দেখাই দিছে মই দেখাই দিছোঁ ৰ'বা চাই লোৱা তোমালোকে যোনটো আকৌ লগইন কৰি দিবা ইয়াত তোমালোকে যোনটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু ডেট অফ বাৰ্থটো দি পেলাই লগইন কৰি দিবা লগইন কৰাৰ পিছত তোমালোকে চেক কৰিবা যদি পে'মেণ্ট অপশ্যনটো আহিছে পে'মেণ্টটো কৰি দিবা বাকী কিবা যদি বুজি নোপোৱা কমেণ্ট ছেকশ্যনত জনাবা থেংক ইউ ফৰ ৱাচিং